নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফিক ব্ৰেকিং নিউজ। আজি হৈছে ২৭ জুন। অৰুণোদয় আঁচনিক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল ৫টা নতুন নিয়ম। ৫টা নতুন নিয়মৰ জৰিয়তে মহিলাসকলৰ একাউণ্টত ৩,০০০ টকা সোমাব। ৫টা কি নতুন নিয়ম সলনি হৈছে। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰা নাই, নতুনকৈ কৰক চৰকাৰী কৰৰ বাবে আবেদন। ৰাজ্যত নতুনকৈ লাখ লাখ হিতাধিকাৰী লাভ কৰিব চৰকাৰী কৰ। কেৱল এয়াই নহয়, আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাব। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে, আজিয়ে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব চেনি তেল নিমখ, লগতে লাভ কৰিব মিঠাতেল। ৰেচন কাৰ্ড থাকিলে ১ জুলাইৰ পৰা এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব আপুনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল নতুন নিয়ম। ৫টা নিয়ম মানিলেহে লাভ কৰিব চৰকাৰী ধন। ৯,০০০ টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত ১২৫০ টকা সোমাব নে ৩,০০০ টকা সোমাব নে কিছুমানৰ একাউণ্টত ৯,০০০ টকা সোমাব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদি কোনো হিতাধিকাৰীয়ে নতুনকৈ আবেদন কৰে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত একেলগে ৯,০০০ টকা প্ৰদান কৰিব। আৰু যিসকল হিতাধিকাৰী আগতে ৯,০০০ টকা পাইছিলে, তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত ৩,০০০ টকা প্ৰদান কৰিব। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে যদি আপুনি এতিয়ালৈকে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই, অতি শীঘ্ৰে বেংকত গৈ কৰাই লৈ লওক। প্ৰথমটো নিয়ম। প্ৰথমতে ৫টা কি নতুন নিয়ম সলনি হৈছে অৰুণোদয় আঁচনিৰ। প্ৰথম নিয়ম হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ বাধ্যতামূলক। আগতে যিজন ব্যক্তিয়ে অৰুণোদয় পাইছিলে, সেইজন ব্যক্তিৰ অৰুণোদয় আঁচনিৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিছিল, কিন্তু এতিয়া এয়া নহয়, সকলো সদস্যৰে কৰিব লাগিব আধাৰ কাৰ্ড লিংক। দ্বিতীয় নিয়ম হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। তৃতীয়টো নিয়ম হৈছে বেংক একাউণ্টৰ ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব আৰু ৩০ জনৰ পূৰ্বে আপুনি বেংক একাউণ্টৰ ডিবিটিৰ মাধ্যমটো লিংক কৰিব লাগিব। আপুনি বেংকত গৈ কৰিব পাৰিব বা পঞ্চায়তৰ জৰিয়তেও কৰিব পাৰিব। চতুৰ্থটো নিয়ম হৈছে পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। পঞ্চমটো নিয়ম হৈছে সকলো নথি পত্ৰ আপডেট হৈ থাকিব লাগিব। হয়, এটা ডাঙৰ খবৰ। যদি আপোনাৰ ঘৰত বৰ্তমান অৰুণোদয় আঁচনিৰ সুবিধা আছে আৰু আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে, তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নাম পুনঃ কৰ্তন কৰাই লৈ লওক। অন্যথা তালিকাৰ পৰা অট'মেটিকলি আপোনাৰ নাম কৰ্তন কৰি দিয়া হ'ব। পঞ্চমটো নিয়মত কোৱা হৈছে সকলো নথি পত্ৰ আপডেট হৈ থাকিব লাগিব। আপুনি অৰুণোদয় আঁচনিৰ বাবে যিখিনি নথি পত্ৰ জমা দিছে, সকলোখিনি নথিত ছেম নাম থাকিব লাগিব। লগতে ডেট অফ বাৰ্থ, আপোনাৰ নাম বা দেউতাকৰ নাম, এইখিনি সকলোখিনি একেই থাকিব লাগিব। যদি কোনো ধৰণৰ ভুল থাকে, তেনে ক্ষেত্ৰত আঁচনিৰ পৰা বঞ্চিত হ'ব। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত অৰুণোদয় আঁচনিক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে আৰু ১ আগষ্টৰ পৰা নতুন নিয়মেৰে সকলোৱে একাউণ্টত ৩,০০০ টকা লাভ কৰিব। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক, যাতে সকলো হিতাধিকাৰীয়ে এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰাই ৰাখিব পাৰে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নতুনকৈ ১৫ লাখ পৰিয়ালক দিয়া হ'ব চৰকাৰী পকী ঘৰ। পূৰ্বে ২২ লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰিয়েই বিনামূলীয়া চৰকাৰী ঘৰক লৈ কৰিছে বৃহৎ ঘোষণা। সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। পূৰ্বে যদি পকী ঘৰ লাভ কৰা নাছিল, এইবাৰ কৰক আপুনি আবেদন, সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ। কিছুমানৰ একাউণ্টত চৰকাৰী ঘৰ প্ৰথম কিছু টকা সোমাই গৈছে। আপোনাৰ একাউণ্টত চৰকাৰী ঘৰ টকা সোমালে নাই কমেণ্ট কৰি জনাব। আধাৰ কাৰ্ডৰ সহায়তে কৰিব পাৰিব ই-কেৱাইচি। এতিয়াৰ পৰাই ই-কেৱাইচিৰ মাধ্যমতে আপুনি চৰকাৰী ঘৰ আবেদন কৰিব লাগিব। আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। যদি আপুনি গাঁৱত বাস কৰিছে, তেনে ক্ষেত্ৰত মোবাইল এপৰ জৰিয়তে আপুনি কৰক জিঅ' টিকিং। আৰু যদি আপুনি টাউনত বাস কৰিছে, তেনে ক্ষেত্ৰত ই-কেৱাইচিৰ মাধ্যমতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব। আপুনি ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাব। লগতে কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব, ভিডিঅ' লাগিলে কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক। চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰী। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট। প্ৰয়োজন হ'ব MGND কাৰ্ড, জব কাৰ্ড। যদি আপুনি গাঁৱত বাস কৰি আছে, তেনে ক্ষেত্ৰত আপোনাৰ জব কাৰ্ড থকাটো বাধ্যতামূলক। দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন ১৫,০০০ টকা হ'লেও পাব আপুনি চৰকাৰী ঘৰ সুবিধা। ৫ একৰ মাটি থাকিলেও পাব আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিছে কেইবাটাও নতুন নিয়ম।
যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যদি এইকেইখন নথিপত্ৰ আছে আপুনি অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক সকলোৱে চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বান্ধি দিয়া চৰ্তৰ বাহিৰত হ'লে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড তিনিটা বিশেষ কাম কৰিলে নাম কটা যাব ৰেচন কাৰ্ডৰ পৰা ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা এই তিনিবিধ গৰাকীয়ে হ'লে নাপাব ৰেচন কাৰ্ডৰ সুবিধা ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড যদি আপোনাৰ ৰেচন কাৰ্ড আছে তথাপিও আপুনি ঘূৰাই দিব লাগিব আপুনি যদি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত আবেদন কৰিব নোৱাৰিব এই তিনি প্ৰকাৰ ব্যক্তিয়ে কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ হয় এটা ডাঙৰ খবৰ আহি পৰিছে কিয়নো কঠোৰ জাননী জাৰি কৰিছে খাদ্য আৰু ৰাজহুৱা বিভাগৰ ফালৰ পৰা ঘৰতে চাৰিচকীয়া বাহন থাকিলে নাপাব এতিয়াৰ পৰা ৰেচন কাৰ্ড যদি চাৰিচকীয়া বাহন কিনিলে তেনে ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডটো ঘূৰাই দিব লাগিব চৰকাৰক চৰকাৰী চাকৰি থকা পৰিয়ালেও কোনো কাৰণতে নাপাব ৰেচন কাৰ্ডৰ সুবিধা যদি চৰকাৰী চাকৰি পাইছে তেনে ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডটো আগতীয়াকৈ ঘূৰাই দিয়ক লগতে আয়কৰ বা ইনকাম টেক্স আদায় দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ডৰ সুবিধা ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন কাৰ্ড চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত হোজাই জিলা প্ৰশাসন কেৱল হোজাই জিলাই নহয় হোজাই জিলাৰ লগতে প্ৰতিখন জিলাতে কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম ৰেচন কাৰ্ডক লৈ ৰাজ্যত প্ৰযোজ্য হৈছে কেইবাটাও নতুন নিয়ম তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভাৰত বাংলা সীমান্তত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশে পুঁজবাগক লৈ বৰ্ডাৰত হৈচৈ সৃষ্টি হৈছে বিএছএফক গুলি কৰাৰ ভাবুকি বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ বাংলাদেশী গাৰ্ডৰ পৰাই ওলাইছে শ লোক হয় এটা ডাঙৰ খবৰ আহি পৰিছে বাংলাদেশী গাঁৱৰ পৰা শ লোক ওলাই পৰিছে আৰু শ্ৰীভূমিৰ সীমান্তত ভাৰতীয় সীমান্তৰক্ষী জোৱানক প্ৰাণে মৰাৰ ভাবুকি দিছে বিএছএফৰ কাৰ্যত বাধা দিলে বাংলাদেশ বৰ্ডাৰ গাৰ্ডে বিজিবিৰ সৈতে বিএছএফক আক্ৰমণৰ বাবেও ওলাই আহিছে বাংলাদেশী নাগৰিক আৰু কেইবা শতাধিক লোকে আক্ৰমণৰ চলালে চেষ্টা ঘটনাক কেন্দ্ৰ কৰি দুই ৰাষ্ট্ৰীয় সীমান্তত এনেকুৱাকৈ বিৰাজমান কৰিছে ভয়ংকৰ উত্তেজনাময় পৰিস্থিতিৰ ভাৰত বাংলাদেশ সীমান্তত বৰ্তমান সময়ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ড্ৰাইভিং লাইচেন্সক লৈ ৰাজ্যত জাৰি কৰা হৈছে কঠোৰ নিয়ম ড্ৰাইভিং টেষ্ট নিদিয়াকৈ কোনেও ক'তো নাপাব লাইচেন্স চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট বাধ্যতামূলক কৰা হৈছে অন্য জিলাৰ প্ৰাৰ্থীয়ে আন জিলাত দিব নোৱাৰিব টেষ্ট আৰু নিজৰ জিলাতহে ড্ৰাইভিং টেষ্টত উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীয়ে যি জিলাৰ বাসিন্দা সেই জিলাৰ পৰাহে ল'ব লাগিব লাইচেন্স ডিটিঅ অফিচত দালাল ৰাজ নচলিব আৰটিঅ অফিচতো নাথাকিব দালাল ৰাজ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মন্ত্ৰী চৰণ বড়োৱে বিগত সময়ত ড্ৰাইভিং টেষ্টৰ সময়ত বহু অভিযোগ উত্থাপন হৈছিল আৰু ইয়াৰ পিছতে কঠোৰ পৰিৱেশৰ মন্ত্ৰী চৰণ বড়ো ড্ৰাইভিং লাইচেন্স পাবলৈ পৰীক্ষা দিব লাগিব আবেদনকাৰীয়ে আৰু বিভাগীয় মন্ত্ৰী চৰণ বড়োৱে নিজকৈ পৰিদৰ্শন কৰিব অন্য জিলাৰ টেষ্টসমূহ আৰু ড্ৰাইভিং টেষ্টৰ বাবে ট্ৰাক নথকা জিলাসমূহত ট্ৰাক নিৰ্মাণ কৰা হ'ব আৰু যি জিলাৰ বাসিন্দা সেই জিলাৰ পৰাহে ল'ব লাগিব লাইচেন্স ড্ৰাইভিং লাইচেন্সক লৈ ৰাজ্যত কঠোৰ নিয়ম জাৰি কৰা হৈছে হয় ড্ৰাইভিং লাইচেন্সক লৈ যিটো নতুন নিয়ম সলনি হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আমি মিয়া নহয় খিলঞ্জীয়া মুছলমানহে বঙালী নহয় আমি গৰীয়া মানুহ আমাক উচ্ছেদ নকৰিব মুখ্যমন্ত্ৰী কান্দি কান্দি অনুৰোধ উচ্ছেদিতৰ 1999ৰ পৰা এতিয়ালৈকে আমি ইয়াতে আছোঁ আমাৰ ঘৰ ভাঙি দিলে কলৈ যাম কি কৰিম এনেকুৱাকৈ মন্তব্য কৰিছে আমি বিজেপি কৰোঁ আমাক ৰেহাই দিয়ক মহানগৰীৰ হাতীগড় শান্তিপথত উচ্ছেদ অভিযান আৰু দিছপুৰ ৰাজচক্ৰৰ বিষয়ৰ উপস্থিতিত উচ্ছেদ কৰা হয় আৰু চৰকাৰী ভূমি দখল কৰি ঘৰ নিৰ্মাণ কৰাৰ অভিযোগত উচ্ছেদ কৰা হৈছে পিডব্লিউডি উন্নয়নমূলক প্ৰকল্পৰ বাবে চলিছে এই উচ্ছেদ অভিযান উচ্ছেদৰ সময়ত কান্দি কান্দি মুখ্যমন্ত্ৰীৰ আহ্বান উচ্ছেদিত জনতাৰ আমি মিয়া নহয় খিলঞ্জীয়া মুছলমান বুলি এনেকুৱাকৈ আশ্বাস দিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গুলি আৰু বুলডোজাৰ মুছলমানৰ ওপৰতহে কিয়
ৰাম মন্দিৰৰ কোটি কোটি টকা চুৰি কৰা হিন্দুৰ ঘৰত চলিব নাই বুলডোজাৰ এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে আছাদুদ্দিন অছিয়ে ৰাম মন্দিৰৰ ধন চুৰি কৰাসকল হিন্দুৰ বাবে সাৰি যাব নেকি মুছলমান হোৱা হলে পৰীত গুলী লাগিলে হয় মুছলমান অভিযুক্ত হোৱা হলে ঘৰত বুলডোজাৰ চলিলে হয় চৰকাৰে স্পষ্ট কৰক ধন চুৰি কৰাসকলক কি কৰিব ৰাম মন্দিৰৰ ধন চুৰি কৰাক লৈ সৰভৈ পৰিছে সাংসদ আছাদুদ্দিন অছিয়ে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰিছে সাংসদগৰাকীয়ে গুলী আৰু বুলডোজাৰ মুছলমানৰ ওপৰতহে কিয় এনেকুৱাকৈ আছাদুদ্দিন অছিয়ে কৰিছে ডাঙৰ প্ৰশ্ন বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'